নীৰৱ হৈ ৰোৱা ঘৰটোৱে যেন আজি উচুপি উঠে। অসমীয়া বহু যুগজয়ী সৃষ্টিৰ সাক্ষী এই ঘৰখন আজি পৰিত্যক্ত। এক বিষণ্ণ অতীতৰ দস্তাবেজ হৈ ৰৈ আছে ঘৰটো। গুৱাহাটীৰ শিলপুখুৰীৰ মহেন্দ্ৰলাল বৰুৱা পথত থকা জৰাজীৰ্ণ এটা আছাম টাইপৰ ঘৰ। এই ঘৰটো এদিন মানুহেৰে ভৰি আছিল। এই ঘৰটোতেই সৃষ্টি হৈছিল বহু কবিতা, সাহিত্য। কিন্তু এতিয়া এই ঘৰখন দেখিলে হয়তো কাৰো মনলৈ ধাৰণা নাহিব যে বহু সৃষ্টিৰ ভঁৰাল এই ঘৰখন। আছাম টাইপৰ জৰাজীৰ্ণ ঘৰটোৰ মূল দুৱাৰৰ এটা খুঁটাত মাত্ৰ ওলমি আছে এখন নামফলক, য'ত লিখা আছে নৱকান্ত বৰুৱা। কোমল অন্তৰৰ এজন ৰসিক ব্যক্তিত্ব সম্পন্ন বহু প্ৰতিভাধাৰী কবি সাহিত্যিক আছিল এখুত ককাইদেউ হিচাপে পৰিচিত নৱকান্ত বৰুৱা। 1964 চনত এই ঘৰখন সজাৰ কাম শেষ হৈছিল। সন্মুখত আছিল এখন বাগিচা, এটা সৰু পুখুৰী। সৰু গেটখন খুলি ঘৰটোৰ বাৰাণ্ডাখন আছিল। দুৱাৰ প্ৰায় খোলা ৰখা কবি নৱকান্ত বৰুৱাই ড্ৰয়িং ৰুমত সজাই ৰাখিছিল হেনো এটা ডাঙৰ একুৰিয়াম। এতিয়া তাত তেনে কোনো পৰিৱেশেই নাই। পৰিত্যক্ত ঘৰটোৰ মূল দুৱাৰত মাৰি থোৱা আছে এটা তলা। ঘৰটোৰ ভিতৰত থকা নৱকান্ত বৰুৱাৰ আটাইতকৈ প্ৰিয় সম্পদবোৰৰ ভিতৰত কিতাপ পত্ৰবোৰো এতিয়া তাত নাই। এজাক বৰষুণতেই ভিতৰত পানী সোমাই ঘৰখনত। সেই ঘৰটোৰ চৌহদত থকা অট্টালিকাটোত থাকে এতিয়া নৱকান্ত বৰুৱাৰে সৰু জোঁৱাই প্ৰদীপ আচাৰ্য আৰু তেওঁৰ পুত্ৰ। কন্যা জুনুকা নৱকান্ত বৰুৱা, তেওঁৰ পত্নী বীণা বৰুৱা গুচি গৈছে এই সংসাৰেৰে। থাকি যোৱা এই স্মৃতি বিজড়িত ঘৰটোত নৱকান্ত বৰুৱাৰ সামগ্ৰীৰ লগতে সৃষ্টিৰাজিৰ নাই কোনো সংৰক্ষণৰ ব্যৱস্থা। তেওঁৰ হাতত থকা অমূল্য কিতাপবোৰ, তেওঁ পঢ়া শুনা কৰা টেবুলখন কি অৱস্থাত আছে সেয়া এতিয়া কোনেও নাজানে। মাত্ৰ টনাটনি চলি আছে ভিতৰি। কাৰ হ'ব সেই সম্পত্তি? নৱকান্ত বৰুৱাৰ বৰজোঁৱায়েক উদয়ন হাজৰিকাৰ মতে নৱকান্ত বৰুৱা ফাউণ্ডেশ্যন নামেৰে তেওঁ এটা ট্ৰাষ্ট কৰিছিল। ইয়াৰ মুখ্য কাৰ্যালয় হিচাপে নৱকান্ত বৰুৱাৰ শিলপুখুৰীৰ বাসগৃহটো ব্যৱহাৰ কৰিব বিচাৰিছিল। সেই সময়ত সৰু জোঁৱায়েক প্ৰদীপ আচাৰ্য আৰু ৰবীন গোস্বামীয়ে তাত এটা টিউচন চেণ্টাৰ খুলিছিল। প্ৰদীপ আচাৰ্যক উদয়ন হাজৰিকা আৰু ট্ৰাষ্টৰ সদস্যসকলে পুৰণি ঘৰটোৰ বাৰাণ্ডা সংলগ্ন এটা কোঠা ট্ৰাষ্টৰ অফিচৰ বাবে দিবলৈ অনুৰোধ কৰিছিল যদিও আচাৰ্যই একাষাৰতেই অমান্তি হৈছিল। নৱকান্ত বৰুৱাৰ স্মাৰক হিচাপে ঘৰটো সংৰক্ষণ নহল। প্ৰদীপ আচাৰ্যই আনিবলৈ নিদিলে নৱকান্ত বৰুৱাৰ মেজ, চকী, কিতাপ, আলমাৰী ইত্যাদি। 2015 চনত সেই ঘৰটো স্মাৰক হিচাপে নতুনকৈ বনোৱাৰ সিদ্ধান্ত লৈছিল যদিও সেয়া সম্ভৱ নহল তেওঁ পৰিয়ালৰ জীৱিত লোকসকলৰ সংঘাতৰ বাবে। সেই মাটিখিনিৰ অংশ বিচাৰিছিল সৰু জোঁৱাই আৰু ভতিজাই। নৱকান্ত বৰুৱাৰ চৌহদৰ আধা মাটি জীৱিত কালতে কনিষ্ঠ জীয়াৰী জুনুকাৰ নামতেই লিখি দিছিল যদিও যিমানখিনি মাটি দিছিল তাতোতকৈ বেছি অংশত সজা হৈছিল সেই ঘৰ। তেতিয়া ভবা নাছিল কোনেও এদিন এনে এটা পৰিৱেশ হ'ব।
৭৪ বাকী ১৮ লেচামান মাটিহে কাৰো নামত লিখি যোৱা নাছিল যদিও সেই মাটিৰো এতিয়া লাগে ভাগ। নৱকান্ত বৰুৱাৰ ঘৰ বুলিবলৈ এতিয়া এটা মাত্ৰ খলাহে আছে। তেওঁৰ পঢ়া কোঠালিটো হেনো ভাঙি পেলোৱা হৈছে। কোনোবা এজন মানুহক থাকিবলৈ দিয়া হৈছে যদিও থাকিব লগাসকলৰ নাই কোনো আৱেগ এই ঘৰখনক লৈ। হয়তো নৱকান্ত বৰুৱাতকৈ তেওঁৰ সম্পত্তিৰ প্ৰতি মুখ বেছি এতিয়া এচামৰ। কম দিনৰ ভিতৰতেই হেৰাই যাব এই ঘৰ। কংক্ৰিটৰ অট্টালিকা থিয় দিব। নৱকান্ত বৰুৱা নামৰ এজন কবি সাহিত্যিক যে তাত আছিল সেই কথা পাহৰণিৰ গৰ্ভত হেৰাই যাব। যান্ত্ৰিকতা আৰু স্বাৰ্থপৰতাৰে ভৰা এই পৃথিৱীৰ কৰ্মকাণ্ড দেখি অচিন দেশত কবিৰ আত্মাই উচুপি থাকিলেও কোনেও উমান নাপাব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।